হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। মোৰো ভাল ভগৱানৰ কৃপাত। আৰু ঘৰলৈ আহিছোঁ। অকণমান দীঘলীয়া ছুটি এইবাৰ। খেতি পথাৰৰ দিন আৰু খেতি আমাৰ বেছিখিনি হৈয়ে গ'ল। যিখিনি আগতীয়া আছিলে সেইখিনিতো আগতে ৰুই কৰি হৈ গ'ল। এতিয়া বাকী যিখিনি আছে সেইখিনি আৰু অকণমান তিনি কঠা 4 কঠামান বাকী আছে ৰুবলৈ। সেইখিনি আজি হয়তো হ'বগৈ। গতিকে খেতি সামৰাৰ সময় আহি পৰিলে। আৰু যিহেতু গৰমৰ বন্ধ চলি আছে, মামাৰ ঘৰৰ পৰা মাহীৰ ঘৰৰ পৰা একদম মিতিৰ কুটুম আহি পেলাই ঘৰত ভৰ্তি। মাহী ছোৱালীজনী আহিছে যোৱাকালি, তাই ল'ৰা ছোৱালী লৈ পেলাই তেনেকৈ আহিছে। আৰু আচলতে গৰমৰ দিন বুলি ক'লে, গৰমৰ দিনত গৰমৰ বন্ধৰ সময়ত আগতে মামাহঁতৰ ঘৰলৈ আমি যাওঁ। আৰু এতিয়া সিহঁতেও ল'ৰা ছোৱালীকেইটা ইয়ালৈকে আহে বা তেনেকৈ আহে। কাৰণ ক'ৰবাত যাবলৈ হ'লে, কিবা কৰিবলৈ হ'লে য'ত মানে বেছি মানুহ থাকে তাত গৈয়ে ভাল লাগে, হয় নাই? গতিকে সেয়া আৰু ৰাতিপুৱাৰ পৰা কিবা কিবি কাম কাজ চলি আছে। অকণমান ইফাল সিফাল কাম। মা আৰু ভণ্টি যাব ওলাইছে পথাৰলৈকে। ভণ্টি হেনো ভূই ৰুবলৈ যাব, একদম পানী ভৰাই আছে। মাও যাব। গতিকে মা আৰু ভণ্টি পথাৰলৈ যাব। মই আজি ঘৰৰখীয়া, ঘৰতে থাকিম। আৰু আমাৰ পিতাও গ'ল পথাৰৰ কামতেই। পথাৰৰ কামত মানে তেওঁ অকণমান বেলেগ কিবা কাম এটাত যাবগৈ। গতিকে সেয়া ঘৰৰ পৰা কেইদিনমান ঘৰৰ পৰা ভিডিঅ'সমূহ পাই গৈ থাকিব। কিন্তু তীব্ৰ গৰমৰ মানে উৎপাতত হয়তো ভিতৰৰ পৰাহে দিবলগীয়া হ'ব পাৰে, বাহিৰৰ পৰা নহয়, তেনেকুৱা হ'ব পাৰে। সেইফালে আমাৰ ছাগলী ভণ্টি ৰেষ্ট লৈ আছে। আৰু আমাৰ চবে নিজৰ কামে কাজে ব্যস্ত। আমাৰ জামাল সিং পূৰা ব্যস্ত হৈ আছে। জামাল সিং ব্যস্ত নিজৰ কামত, সেয়া চুলি বান্ধি আছে। নাই আজিতো পূৰ্ণিমা নাই। আজি টোপনি ভাত খোৱা নহয়। আমাৰ বাইদেউ মানে ভাত খালে এনেকৈ টোপনি মাৰি ভাত খায়, বিৰাট ৰেষ্টত ভাত খায় আৰু মানে আজি মানে শুই ভাত খোৱা নাই বোলে। আজি টোপনি মাৰা নাই, আজি খায়ে আছে। মজা। আৰু এইফালে আহিলোঁ মাছ চাবলৈ। ইয়াত মানে মাছে পূৰা দানা খাবৰ কাৰণে ৰৈ থাকে। অলপ পিছত হেনো পিতাই দানা দিব। আৰু ইয়াত মাছখিনি দেখিছে নহয়, একদম ভুমুকিয়াই আছে। আহি পেলাই দানা বিচাৰি পেলাই অকণমান সময় ইয়াতে তাহাঁতি খেলি থাকে। আৰু মাছখিনি চাই বিৰাট বেছি ভাল লাগে। এইখিনি সময়ত মানে মাছ অলপ পিছত মানে পিতাই দানা দিব আৰু তেনেকুৱা হৈ যায়। আৰু এইফালে গৰু দেখিছেনে ঘাঁহ খাই আছে। আৰু এইফালে পিতা যাব ওলাইছে ক'ৰবাত। পূৰা মানে তেখেত ফিটিং হৈ লৈছে, ক'লে যে যাব আৰু তেওঁলোক যাব। আৰু এইফালে গোল নেমু ছিঙিবলৈ গ'লেও দেখিছে নহয়, গোল নেমু একদম ধুনীয়াকৈ লাগি আছে। আমাৰ মানে পাকঘৰৰ খিৰিকীখনৰ পৰা চিধা হাত মেলিলে পোৱাকৈ গোল নেমুৰ গছডাল। বহুত গোল নেমু লাগি আছে। বহুত মানুহকে দিলোঁৱেই বাৰু, আৰু বহুত আছে। কাৰোবাক লাগিলে বাৰু লৈ যাব পাৰিব। আৰু গোন্ধটো মানে ইমান টেষ্টি নহয়, গোন্ধটোতে খাওঁ খাওঁ লাগি যায়। এইফালে চাকপুখুৰীৰ পাৰত তিতা কেৰেলা লাগি আছে। বহুতখিনি ছিঙিলোঁ, এইখিনি অকণমান ডাঙৰ হ'লে ৰাখিছোঁ। আৰু তিতা কেৰেলা খাই কোনে কোনে ভাল পায়? মই কিন্তু বিৰাট বেছি ভাল পাওঁ। অকণমান যদি মানে শুকানকৈ ফ্ৰাই কৰা হয়, তিতা কেৰেলাটো খাবলৈ বিৰাট টেষ্টি হয়। সেইফালে আমাৰ একদম গৰু পোৱালি পানী খাই আছে গৰমত। ইয়াতে আৰু চবখিনি গৰু ছাগলী পুখুৰী পাৰতে থাকে। ইয়াতে খেলি মেলি ধুনীয়াকৈ থাকে। আৰু গৰুৰ ফাৰ্ম এখন খোলাৰ বিৰাট হেঁপাহ আছে ৰাইজ। তাকে ভাবি আছোঁ গৰুৰ ফাৰ্ম এখন খুলিম। লোকেশ্যনটো যেতিয়া ফিক্স কৰোঁ তেতিয়া আপোনালোকক জনাম বাৰু। আমাৰ এটা পৰিকল্পনা চলি আছে, আমি গৰুৰ ফাৰ্ম এখন খুলিম বুলি পেলাই। ক'ত খুলিম, কি কৰিম, সেয়া বাৰু আপোনালোকক মই জনাম পিছত। তাৰপিছত এয়া দেখিছে নহয়, পুখুৰীত পূৰা জলকীয়া, পুখুৰীৰ পাৰত জলকীয়া পূৰা পকি আছে। আৰু এয়া আমাৰ পূৰা আহি গ'ল মেডাম পানী লৈ পেলাই হাতত। আৰু লগত আছে মা। আৰু ভণ্টিয়ে খুব স্পীডত ভূই ৰুব পাৰে। গতিকে আজি তাইক কৈছোঁ তুমিয়ে যোৱা, আজি মই নাযাওঁ, তুমি যোৱা, ধুনীয়াকৈ ভূই ৰুই একদম ফিনিছ কৰি থৈ আহিবা। মানে আজি ফিনিচিংখিনি মা আৰু ভণ্টিয়ে দিব, বেছি নাই। আজি একে লাষ্টখিনি আছে, 3 কঠামান আছে। গতিকে কিমান দেৰি আহে আহিব আৰু আমি পিছত খানা চানা লৈ যাম বাৰু। গতিকে আজি ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ। এইখিনিতে আজি ভিডিঅ'টোৰ পৰা মই কুহিয়ে লৈছোঁ বিদায়। নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। চাই থাকিব মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজ কুহি ডাবল টি। বাই বাই।